ফাইনেলি নিউ বাইক এখনে লৈ ললো কালি ৰাতি মোৰ বাইকখন চাইলিত বেয়া হোৱাৰ বাবে দাদা এজনৰ ঘৰত মোৰ বাইকখন থৈ দাদাজনৰ বাইকখনে লৈ আহিলো আৰু আমাৰ লিখা হাই সিসি বাইকবোৰতকে এইবোৰ বাইকে ভাল কাৰণ 100 টকাৰ তেল ভৰালে 3 দিন মান চলে আৰু এতিয়া আহিছিলো প্ৰীতিক লবলে আৰু এই পথাৰৰ পানীখিনি ইমানে গৰম হৈ আছে ভৰিটো জ্বলি যাও হৈ গৈছে এতিয়া হে দাদাজনৰ ঘৰলৈ গৈ মোৰ বাইকখন লৈ ললো এতিয়া বহুতে ভাবিব পাৰে বাইকখনটো বেয়া হৈ আছিল কেনেকৈ ষ্টাৰ্ট হ'ল মানে দাদাজনে গ্ৰেজৰ কাম অলপ চলপ জানে সেই কাৰণে বাইকখন ষ্টাৰ্ট কৰি দিছে যাতে ডিলাৰ গৈ ভালকে পাই যাও আৰু এতিয়া পালোহি আমি কেটিএমৰ সাৰ্ভিসিং সেন্টাৰ আৰু বাইকখনৰ এটা কন্ডিশন আছে ডিলাৰলে যেতিয়া আহে বেমাৰটো নেদেখায় বাইকখনটো বনাই আছে মই এতিয়া ডিলাৰলে আহি বাইক এখন বুক কৰি ললো বুলি নাভাবিব গাইস চিটিং करता है तू এতিয়া আপোনালোকে গেছ কৰকচোন আমি কলে আহিছো আমাৰ দেশত মেলা হৈ আছে যেহেতু আমি আহিছো এতিয়া মেলা চাবলৈ মেলা ভিতৰত সোমাই আহি ইহতি উঠে বোলে ডেঞ্জাৰাছ বস্তুটো এতিয়া টিকেট কাটি দুইজনী উঠিবলৈ গুচি গল মুকু লগ ধৰিছিল বাট মোৰ দেখিয়ে ফাটি গল ফাইনালি এটা ষ্টাৰ্ট কৰি দিলে আৰু ইহতৰ অলপ ভয় লগা নাই ইমানে স্পিডত গৈছে তথাপিও ভয় কৰা নাই তাত উঠি মেলি এতিয়া আহিছিলো আমি এটা গেম খেলিবলৈ ইয়াত আমি বহুত ট্ৰাই কৰিলো জিকিবলৈ বাট এবাৰো লাগ নালাগিলে তো এতিয়া যাও আমি ঘৰলৈ বাই বাই